মই 2006 পৰা চাকৰি কৰি আছোঁ। মই ইয়াৰ নাম হওক, কিন্তু আমাৰ যিটো মানে দৰমহা, আজি আমি 19 বছৰে চাকৰি কাল হ'ল, কিন্তু যিটো আমি দৰমহা পাব লাগে সেইটো পোৱা নাই। বেলেগ যিবিলাক আমাৰ ৰেগুলাৰ আছে, আমি একেলগে ট্ৰেইনিং কৰা, সিহঁতে ইমান দৰমহা পায় আৰু আমি 19 বছৰ চাকৰি কৰি যিখিনি দৰমহা পাওঁ, আমাৰ ল'ৰা ছোৱালী এনেকুৱাই হৈছে আমি ভাল এখন স্কুলত পঢ়াব নোৱাৰোঁ। আজি মোৰ ল'ৰা ছোৱালী ৰিজাল্ট ইমান ভাল, তথাপিতো মই বাহিৰত পঢ়াব নোৱাৰোঁ। হালাকুৰে স্কুলত পঢ়াই আছোঁ, আগমনিৰ স্কুলত পঢ়াই আছোঁ। সেইকাৰণে আজি আমি বহুতবাৰ আমি CM ছাৰক লগো কৰিছিলোঁ, ধৰ্ণাও দিছিলোঁ, কিন্তু ছাৰে কি কৰে, ছাৰে আমাক কোনো ধৰণৰ সঁহাৰি নিদিয়ে। গতিকে আমি চচলত ইয়াৰ আগতে ধৰ্ণা দিছোঁ, সময়সীমা বান্ধি দিছোঁ, একো কোৱা নাই। সেইকাৰণে আমি তিনিদিনীয়া এই ধৰ্মঘট মানে পালন কৰিম, আৰু যদি চৰকাৰে একো নকৰে তেতিয়া আমি আৰু ৰাস্তাত নামিবলৈ বাধ্য হ'ম। আৰু এইখিনি আমাৰ সমান দৰমহা দিব লাগে, স্কেল পে দিব লাগে। আমি আজি যদি আমাৰ চাকৰি নোহোৱা হয়, আজি আমি কি কৰি খাম, আমাৰ ল'ৰা ছোৱালী কি কৰি খাব? সেইটো বৰ দুখৰ কথা হৈ আছে আমাৰ কাৰণে। আমাৰ মৰাৰ পিছত আমাৰ কি হ'ব? ল'ৰা ছোৱালী ৰেগুলাৰ যিখিনি চাকৰি কৰে তেওঁলোকে মৰিলে বোলে ইহঁতে বোলে হাজবেণ্ডো পেঞ্চন পায় আজিকালি। আমাৰ কি হ'ব? আমিতো নিজে পেঞ্চন দূৰৰ কথা, আমাৰ ল'ৰা ছোৱালীৰ কি হ'ব? বহুত দুখৰ কথা হৈছে এইটো, আৰু বেয়াও লাগে এনেকৈ আজি ইমান বছৰ চাকৰি কৰি আজি ইয়াত বহিব লগা হৈছে। বহুত লাজৰ কথাও হৈছে আজি, বহুত দুখৰ কথা এইটো। আৰু এইখিনিয়ে আমাৰ দাবী, আমাক সমান কামৰ সমান দৰমহা দিব লাগে, আমাৰ নিয়মীকৰণ কৰিব লাগে, 7 পে কমিশ্যন দিব লাগে, যিখিনি পাব লগা আমাৰ সেইখিনি আমাক দিবই লাগিব। আমাৰ যিখিনি NSM এমপ্লয়ী আছে, আমি 2006 পৰা আমি NSMত কাম কৰি আছোঁ। আমাৰ চৰকাৰে আমাৰ যিখিনি আমি কাম কৰি আছোঁ তাৰ কাৰণে চৰকাৰ আমাক মানে উপযুক্ত আমাক দৰমহা দিয়া নাই। আমাৰ যিখিনি প্ৰাপ্য আছে সেই প্ৰাপ্যখিনি আমাক দিয়া নাই। আমাৰ সমূহ কামৰ কাৰণে সমূহ দৰমহা লাগে, আমাৰ পে স্কেল লাগে, আৰু আমাৰ কথাটো হৈছে যে আমাৰ ইমান দিনৰ পৰা আমি কাম কৰি আছোঁ, সেইকাৰণে আমাৰ চাকৰিখিনি নিয়মীয়া কৰিব লাগে, আমাক স্থায়ী পদত নিযুক্তি দিব লাগে। আমাৰ যিখিনি কৰ্মচাৰী আছে এই কৰ্মচাৰীবিলাকৰ বহুতৰে আজি 2006 পৰা যিটো চাকৰি জীৱন আৰম্ভ হৈছে, বহুতৰে কিজানি আজি চাকৰিৰ যিটো সময়ৰ সীমা এইটো প্ৰায় উকলি যাব ধৰিছে। তথাপি চৰকাৰক আমি বহুতবাৰ অনুৰোধ কৰাৰ পিছতো চৰকাৰে আমাৰ যিবিলাক দাবী আছে এই দাবীখিনি মানি লোৱা নাই। আপোনালোক দেখা পাইছে, কিছুদিন আগতো আমি গুৱাহাটীৰ চচলত আমি এনেকুৱা ধৰ্ণা কাৰ্যসূচী লৈছোঁ, প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। তথাপি আমি চৰকাৰক আমি সময়সীমা বান্ধি লৈছিলোঁ, কিন্তু চৰকাৰে আমাৰ একো দায়িত্ব মানি লোৱা নাই। আমাক চৰকাৰে যিখিনি ন্যায় দিব লাগে, যিখিনি আমাক প্ৰাপ্য দৰমহা দিব লাগে সেইখিনি আমাক দিয়া নাই। সেইকাৰণে আজি আমাৰ গোটেই অসমত আজি আমাৰ 4, 5, 6 তাৰিখ আমি প্ৰতিবাদী কাৰ্য লৈছোঁ, কৰ্মবিৰতি কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক জনাব বিচাৰিছোঁ, চৰকাৰে আমাৰ যিবিলাক দাবী আছে এই দাবীবিলাক সোনকালে মানি ল'ব লাগে বুলি আমি চৰকাৰক অনুৰোধ কৰি আছোঁ। হয়, মই আজি ইয়াতে বহাৰ কাৰণ এইটোৱে হ'ল যে মুখ্যমন্ত্ৰীৰ ওচৰত মোৰ ৰিকুৱেষ্ট আছে যে মোৰ আজি অলমষ্ট 10 years হৈছে মই মোৰ প্ৰাপ্য পোৱা নাই, যাৰ কাৰণে আজি আমি এই পৰ্যায়লৈকে আহিছোঁ। তো অলমষ্ট 2016 ফালে আমাক মুখ্যমন্ত্ৰীয়ে 7 পে কমিশ্যনৰ থ্ৰুতে এবজৰ্ব কৰাৰ কথা আছিলে, কিন্তু আজিলৈকে সেই ডিমাণ্ড ফুলফিল হোৱা নাই, যাৰ কাৰণে আমি এই পৰ্যায়লৈকে আহিছোঁ। আমি ষ্টেজ বাই ষ্টেজ আগবাঢ়ি আছোঁ। যদি আমাৰ ডিমাণ্ড ফুলফিল নহয় তেনেহ'লে আমি তীব্ৰ আন্দোলন কৰাত বাধ্য হ'ম। চিকিৎসক হৈও চিকিৎসকৰ মৰ্যাদা পোৱা নাই। হয়। কৰ্মচাৰীসকলক সন্মান সহকাৰে জীয়াই থাকিবলৈ দিয়ক। অধীনত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলক সন্মান সহকাৰে জীয়াই থাকিবলৈ
দৰমহা প্ৰদান কৰক। NIC কৰ্মী মাহিলী দৃষ্টিত নাচাব। NIC কৰ্মী মাহিলী দৃষ্টিত নাচাব। We want justice. We want justice. We need SKP. We need SKP. Equal work, equal pay. We need equal work, equal pay. NIC ঠিকাভিত্তিক কৰ্মচাৰীসকলক নিযুক্তি দিয়ক। নিযুক্তি দিয়ক। We need SKP. We need SKP. We need justice. NIC ঠিকাভিত্তিক কৰ্মচাৰীসকলক